প্ৰায় 6:45 উৰিয়ামঘাটৰ লেংমা নদীৰ ওপৰত থকা পকী দলঙত এটা দুখজনক দুৰ্ঘটনা সংঘটিত হৈ যায়। আমাৰ এগৰাকী স্থানীয় সমাজসেৱক ব্যক্তি তথা চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত তুল শৰ্মা ডাঙৰীয়াই নিজৰ মটৰ চাইকেলে তেওঁ দিহাভিমুখে আহি থকা অৱস্থাত লেংমা নদীৰ দলঙৰ ওপৰত এখন বলেৰ' গাড়ীয়ে তেওঁক খুন্দিয়াই জখম কৰে আৰু যাৰ ফলত তেওঁ খুব বেয়াকৈ তেওঁ ভৰিত জখম হৈছে আৰু বৰ্তমান তেওঁক উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত যোৰহাটলৈ ৰেফাৰ কৰিছে আৰু তেওঁ যথেষ্ট গুৰুতৰভাৱে জখম হৈছে আৰু যিখন গাড়ীয়ে তেওঁক এই ঘটনাটো সংঘটিত কৰি পলাই গ'ল, গাড়ীখন এতিয়ালৈকে কোনো সংযুক্ত ওলোৱা নাই। গতিকে আমি গাড়ীখনৰ সংযুক্ত উলিয়াই দোষীক যাতে শাস্তি প্ৰদান কৰে তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত আহ্বান জনাইছোঁ। যিহেতু তেখেত এই অঞ্চলৰ এগৰাকী গ্ৰাম্য চিকিৎসক আছিল। গাঁৱৰ বিভিন্ন ব্যক্তিৰ অসুখ বিসুখত তেওঁ বিভিন্ন সময়ত ৰাতি বিয়লি তেওঁ নিজৰ ব্যক্তিগত কিছুমান কাম পেলাই থৈ তেওঁ পৰিয়ালবিলাকৰ কাষত আঁতৰজনৰ কাষত থিয় হয়। গতিকে তেনে এজন বিশিষ্ট ব্যক্তিক আজি এখন বলেৰ' গাড়ীয়ে এনেকৈ খুন্দিয়াই জখম কৰি থৈ যোৱা ঘটনাটো আমাৰ উৰিয়ামঘাট অঞ্চলৰ ৰাইজৰ কাৰণে অতি দুখজনক। গতিকে আমি যিখন গাড়ীৰ যোগেদি এই কামটো হৈছে সেই গাড়ীখন অতি সোনকালে বিচাৰি তেওঁলোকক যথোপযুক্ত শাস্তি দিবৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ।